হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অকিৰণৰ ভালপোৱা ছোৱালীজনী কোন হয় ল'ৰা এজনক বিচাৰি উলিয়াব দিছিল আৰু সকলোখিনি ডিটেইলছখিনি ল'বলৈ কোৱাত ল'ৰাজনে চন্দিকাক জোনৰ ডিটেইলছখিনি দিয়া দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত চন্দিকা জোনৰ ওচৰত যাব আৰু তই যিমানৰ মানুহ সিমানত থাকি মানুহে সদায় সামৰ্থ্য অনুসৰি সপোন দেখিব লাগে আকাশত চাং পাতিব যোৱাটো ভুল। তইতো এজনী চোৰ হৈ এজন পুলিচ অফিচাৰৰ লগত সম্পৰ্ক কৰিবলৈ লাজ লগা নাই বুলি ক'ব আৰু অকিৰণৰ পৰা দূৰত থাক বুলি কোৱা দেখিবলৈ পাব। আৰু তেতিয়া জোনৰ যে দেউতাক নাই, মাকক যে অপাৰেশ্যন কৰিবলৈ টকা লাগে আৰু অপাৰেশ্যন নকৰিলে যে মাকৰ মৃত্যু হ'ল হয়, তাৰ বাবে বাধ্যত পৰি যে চোৰ কৰিব লগা হৈছিল সেই কথাটো মাকক বুজাই থাকিব। আৰু মাকে মান্তি নহ'ব। এতিয়া বাৰু অকিৰণে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ বেদক দেউতাকে আজি বেদৰ যে দেউতাকৰ সন্তান নহয় এদিন ৰাস্তাৰ কাষত ৰাতি কান্দি থকা দেখি যে দেউতাকে বেদক আনি ডাঙৰ দীঘল কৰিলে সেই কথাটো ক'ব আৰু আজি তোক বিচাৰি মাৰা আহিছিল বুলি ক'ব। আৰু তেতিয়া বেদই কোন মা বুলি সুধিব আৰু অকিৰণৰ মাক যে বেদৰ মাক আছিল আৰু আজি যে ঘৰলৈ আহিছিল সেই কথাটো কোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।